পোনপ্ৰথমে নলবাৰী ফেন এছ'চিয়েশ্যনৰ তৰফৰ পৰা আপোনালোকৰ মিডিয়াৰ লগতে সমূহ নলবাৰী ৰাইজক ভোগালী বিহুৰ ওলগ জনাইছোঁ, নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। হয়, আজি আমাৰ প্ৰথমবাৰৰ কাৰণে এই নলবাৰী ক্ৰীড়া বাকৰিত ফেন এছ'চিয়েশ্যন দ্য জাৰ্ণিৰ ভোগালী উৎসৱৰ আয়োজন কৰা হৈছে। আমাৰ নলবাৰী ফেন এছ'চিয়েশ্যন যোৱা বছৰ জানুৱাৰী মাহৰ 22 তাৰিখে জন্ম হৈছিলে আৰু সেই জন্মসূত্ৰে আজি এই অনুষ্ঠানটো আমি আৰম্ভণি কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ নলবাৰীবাসী ৰাইজে নলবাৰী ফেন এছ'চিয়েশ্যনৰ যি তিনিটা প্ৰধান উদ্দেশ্য, নিজে স্বাৱলম্বী হোৱা, আনক স্বাৱলম্বী কৰা আৰু লগতে সমাজৰ হকে কাম কৰা, এই তিনিটা উদ্দেশ্যৰে নলবাৰী ফেন এছ'চিয়েশ্যনৰ জন্ম হৈছে আৰু আপোনালোকৰ জৰিয়তে এই তিনিটা উদ্দেশ্যৰ যিখিনি মূল ব্যাখ্যা, সেইখিনি ব্যাখ্যা আপোনালোকৰ জৰিয়তে আমি সময়ে সময়ে ৰাইজৰ মাজলৈ দিম আৰু সকলোকে অনুৰোধ জনাম নলবাৰী ফেন এছ'চিয়েশ্যনত সকলোৱে অন্তৰ্ভুক্ত হয় নিজক স্বাৱলম্বী কৰাৰ লগতে আনক স্বাৱলম্বী কৰক আৰু সমাজৰ হকে কাম কৰক। এই তিনিটা উদ্দেশ্যৰে যাতে সকলোৱে আগবাঢ়ি আহে, এইটোৱে সকলোৰে প্ৰতি নলবাৰী ফেন এছ'চিয়েশ্যনৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আজি মাননীয় মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱাই আহিব নোৱাৰিলেও তেখেতৰ মেছেজ আহি ইয়াত মেজিত অংশগ্ৰহণ কৰিলে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ দীপক কুমাৰ শৰ্মাদেৱ, য'ত নেকি সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত, তেখেত আহি আমাৰ মঞ্চত যি উপবিষ্ট হয়, যি আমাক অনুপ্ৰেৰণা যোগালে আৰু লগতে ইয়াৰে নলবাৰী DC বাইদেউ, তেখেতে আহিও আমাক যথেষ্ট অৰিহণা যোগালে। আমি তেখেতসকল তিনিজনলৈ ধন্যবাদ জনাইছোঁ আৰু বিশিষ্ট ব্যক্তিসকলেও আহি আমাক যিখিনি উৎসাহ উদ্দীপনা যোগালে তেখেতসকলকো আমি এই চেগতে ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটো আটক ধুনীয়াকৈ তোলাৰ ক্ষেত্ৰত নলবাৰী ফেন এছ'চিয়েশ্যনৰ লগতে নলবাৰীবাসী ৰাইজে যিখিনি সহায় সহযোগ কৰিলে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ, যাতে অহা বছৰ ইয়াতকৈ আৰু দুগুণ উৎসাহেৰে, দুগুণ ডাঙৰকৈ আমি যেনে সেই ফেন এছ'চিয়েশ্যনৰ প্ৰতি বছৰে যাতে ভোগালী বিহু উদযাপন কৰিব পাৰোঁ, সেইটোৱে আশা ৰাখিলোঁ। সকলোকে মই ধন্যবাদ জনাইছোঁ। প্ৰথমতে মই আটাই অসমবাসী ৰাইজক মই ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এনেকৈ এটা অনুষ্ঠান য'ত নলবাৰীত প্ৰত্যেক 2 বছৰ 3 বছৰ ধৰি কৰি আছে, নলবাৰী ফ্ৰেণ্ডছ এছ'চিয়েশ্যনৰ উদ্যোগত এই অনুষ্ঠানটো পতা গৈছে আৰু উপস্থিত থাকি ভাল লাগিলে। আজি বহুত বিভিন্ন কাৰ্যসূচী লৈ কৰিছে আৰু মোক ইয়াতে আমন্ত্ৰিত কৰিছিলে মেজিৰ অগ্নি উদ্যোগৰ কাৰণে আৰু খুব ভাল উপস্থিতি, ভাল লাগিল। ৰাইজৰ লগত একেলগে আমি উদযাপন কৰিলোঁ আৰু এই সুযোগতে মই আটাইকে ইয়াৰে যিখিনি কৰ্ম উদ্যোগসকল আছে আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকৈ এটা অনুষ্ঠান কৰিব। গতিকে নলবাৰী টাউনৰ মাজমজিয়াত এনেকৈ এটা অনুষ্ঠান কৰিছে, যিহেতু টাউনৰ মানুহখিনি বাহিৰত নগৈ পেলাই ইয়াতে আজি তেওঁলোকে উদযাপন কৰিছে। আটাইকে শুভকামনা যাচিছোঁ। ধন্যবাদ। Stay informed, stay ahead. News NE 365.